আজি উত্তৰ গুৱাহাটী মাজগাঁও স্থিত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত উত্তৰ পূব ভাৰতত হিন্দু সম্পদ সমন্বয় আৰম্ভ কৰাৰ উদ্দেশ্যে এখন আঞ্চলিক সন্মিলনৰ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হৈ যায়। ভাৰতবৰ্ষৰ থানে স্থিত হিন্দু গ্লোবেল ৰিচাৰ্চ কৰ্পোৰেশ্যন ফৰাম আৰু মালয়েছিয়াৰ হিন্দু ফেডাৰেশ্যনৰ সহযোগত উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাংগণত চলিত বৰ্ষৰ আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া উক্ত সভাৰ এয়া প্ৰস্তুতিমূলক সভা। আজি এই প্ৰস্তুতিমূলক সভালৈ দেশখনৰ লগতে আমাৰ ৰাজ্যখনৰো বিভিন্ন জিলাৰ দেৱালয়, সত্ৰ, নামঘৰ, মন্দিৰ, গুৰুকুল, সৎসংগ তথা অন্যান্য সকলো হিন্দু সংগঠনৰ সদস্য উপস্থিত থাকে। আজিৰ এই সভাত উপস্থিত থাকি গ্লোবেল ৰিচাৰ্চেছ কৰ্পোৰেশ্যন ফৰামৰ মুখ্য সমন্বয়ক ৰাজেশ মধুলকাৰে কয় যে আমাৰ লক্ষ্য হৈছে শক্তিৰ পৰা ভক্তিলৈ, ভক্তিৰ পৰা সেৱালৈ আৰু সেৱাৰ পৰা সংগঠনলৈ অগ্ৰসৰ হোৱা। আগন্তুক দিনত সকলো হিন্দু সংগঠনে একেলগে কাম কৰাৰ তেওঁ আশা প্ৰকাশ কৰে। গ্লোবেল হিন্দু ৰিচাৰ্চ কৰ্পোৰেশ্যনে মালয়েছিয়াৰ নেতৃত্বত আমাৰ নৰ্থ ইষ্টত এখন আয়োজন কৰি হিন্দু সমন্বয় সুৰক্ষা সমিতি গঠন কৰিবৰ কাৰণে আমাৰ ইয়াতে এখন মিটিং আহ্বান কৰিছে। নেতৃত্বত আমাৰ নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ আমাৰ অশ্বক্লান্ত দেৱালয়ৰ দলৰ প্ৰতিনিধিত্বত এই অনুষ্ঠান হৈছে, যাতে হিন্দুৰ সুৰক্ষাৰ কাৰণে আমাৰ যিটো হিন্দু ধৰ্মৰ ৰক্ষাৰ কবচ, তাত আমাৰ কি কৈছে যে হিন্দুৰ ধৰ্ম শিক্ষা, ধৰ্ম বিস্তাৰ, ধৰ্ম ৰক্ষা, উদ্ভৱ জাগৰণ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কাৰণে সংগঠন, মন্দিৰ, নামঘৰ, গুৰুকুল, সত্ৰ আদিৰ প্ৰতিনিধিসকলক মাতি আনি ইয়াত সংগঠিত কৰিছে যে আমাৰ এই সনাতন ধৰ্ম ৰক্ষা কৰাৰ কাৰণে যে মালয়েছিয়াৰ পৰা তেওঁলোক আহি ইয়াতে আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছে। নেক্সট কেতিয়া হ'ব আকৌ? এতিয়া নৰ্থ ইষ্টৰ ভিতৰত তেখেতসকলে আমাক দিয়া নাই, হয়তো নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মানত তেখেতসকলে ক'ব। ইয়াৰ পিছত ছমাহ পিছত তেখেতসকলে আমাৰ ইয়াতে এখন কমিটি গঠন কৰিব। কমিটি গঠন কৰি নৰ্থ ইষ্টক লৈ পেলাই এখন বৃহৎ আলোচনা কৰিব। সেই আলোচনা কৰি তেখেতসকলে কৰিব। আজি সৰ্বভাৰতীয় স্তৰৰ পৰা কোন কোন আহিছে? সৰ্বভাৰতীয় ভিতৰত তেখেতসকলে ৰাজেশ মুৰলীধৰ আহিছে, তাৰপিছত আপোনাৰ আৰু দুজন আহিছে, দীপংকৰ ৰজত দেৱস্থান সমন্বয় ট্ৰাষ্ট মালদা পশ্চিমবংগৰ পৰা, ৰবি হালদাৰ, সীতেশ মণ্ডল, অৰুণ চৰকাৰ, এই পাঁচজন তেখেতসকল আহিছে, পশ্চিমবংগৰ পৰা আহিছে। যথেষ্ট সমাগম আমি অনুভৱ কৰিছো। আমাৰ অশ্বক্লান্ত দেৱালয়ত অনুষ্ঠান পাতিলে ৰাইজ আহে, গতিকে বিষ্ণুৰ ওচৰলৈ আহেই। গতিকে তথাপিতো এখন হিন্দু সুৰক্ষাৰ কাৰণে যি আহ্বান কৰিছে, নিশ্চয় মানুহ আহিছে, যথেষ্ট ভিৰ হৈছে মানুহৰ। আমি গোটেইবিলাক আমাৰ ভোগৰ ব্যৱস্থাও কৰিছো। যিবিলাক অভ্যাগত যাত্ৰী আহিছে, তেখেতসকল ভক্তবান আহিছে, তেখেতসকলক আমি খোৱা লোৱাৰ ব্যৱস্থাও কৰিছো। গতিকে তেখেতসকলে আমাক যথেষ্ট সঁহাৰি দিছে। ধন্যবাদ। কৰ্পোৰেশ্যন ফৰাম থানে তেওঁলোকে এটা প্ৰগ্ৰেম আঁচনি এটা লৈ পেলাই আগবাঢ়িছিলে আৰু এই আঁচনিত আমি অশ্বক্লান্ত দেৱালয়ৰ পৰা সহযোগিতা আগবঢ়াইছো। হিন্দু সমন্বয়ৰ ওপৰত যিখিনি তেওঁলোকে বক্তব্য ৰাখিছে বা তেওঁলোকে যিখিনি আগবাঢ়িছে, তাত আমি একমত প্ৰকাশ কৰিছোঁ। সনাতন ধৰ্ম ৰক্ষা কৰিব লাগিব আৰু এই ধৰ্ম ৰক্ষাৰ কাৰণে কিছুমান স্তৰ, সেই স্তৰত কাম কৰিব লাগিব। সেই সম্পৰ্কে ব্যাপক আলোচনা হৈছে আৰু ইয়াৰ পিছত আমি এখন পূৰ্ণাংগ সভা নৰ্থ ইষ্টক লৈ পেলাই কৰাৰ প্ৰস্তুতি চলিব আৰু ইয়াত আমি এখন সৰুকৈ কমিটিও গঠন কৰাৰ কথা ভাবিছোঁ। আৰু ইয়াৰ পিছতে আমি ভাবোঁ যে নৰ্থ ইষ্টৰ ৭খন ৰাজ্য একলগ হৈ কাম কৰি এই দিশত আগবাঢ়িব পাৰিম। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।